নমস্কাৰ আজি 21 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত উৎকট গৰমৰ বাবে বিদ্যালয় পাঠদানৰ সময়সূচীৰ খালখলনি কৰা হৈছে আজি পুৱা 7:30 বজাৰ পৰা আজিৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত 7:30 বজাৰ পৰা পাঠদান আৰম্ভ কৰা হ'ব আজি পুৱা 7:30 বজাৰ পৰা আৰম্ভ কৰা হ'ব বিদ্যালয়সমূহৰ পাঠদান উৎকট গৰমৰ বাবে শিক্ষা বিভাগে এই জৰুৰী জাননী জাৰি কৰিছে বিদ্যালয়ৰ সময়সূচী খালখলনি কৰিছে শিক্ষা বিভাগে জিলা শিক্ষা বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা 7:30 বজাৰ পৰা 5খন জিলাত পাঠদানৰ সময় খালখলনি কৰিছে শিক্ষা বিভাগে কামৰূপ মহানগৰ ধুবুৰী বঙাইগাঁৱত পাঠদানৰ সময় খালখলনি কৰা হৈছে ডিব্ৰুগড় কাছাৰ জিলাতো খলনি কৰা হৈছে বিদ্যালয়ৰ পাঠদানৰ সময় পৰৱৰ্তী খবৰ তফাজ্জুল প্ৰকৃত অপৰাধী নহয় ঘটনাৰে অন্য ধৰ্মৰো লোক জড়িত থাকিব পাৰে আৰক্ষীৰ দালালে গোচৰ উঠাই লবলৈ তফাজ্জুলৰ পৰিয়ালক প্ৰলোভন দিছে ধিংকাণ্ডৰ অভিযুক্তৰ মৃত্যুক লৈ আজি বিস্ফোৰক মন্তব্য কৰিছে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে কয় যে তফাজ্জুল প্ৰকৃত অপৰাধী নহয় এই ঘটনাৰে অন্য ধৰ্মৰ লোক জড়িত থাকিব পাৰে আৰক্ষীৰ দালালে গোচৰ উঠাই লবলৈ তফাজ্জুলৰ পৰিয়ালক প্ৰলোভন দিছে এইদৰে ধিংকাণ্ডৰ লৈ অভিযুক্তৰ মৃত্যুক লৈ বিস্ফোৰক মন্তব্য এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে শৃংখল চলিহা সিতু বৰুৱা জাতিৰ নামত দালালি কৰা টেক্স কালেক্টৰ কোনে এইদৰে মন্তব্য কৰিছে এই মুহূৰ্তত সেই ৰাজনৈতিক খবৰটো জনোৱাৰ চেষ্টা কৰিছো শৃংখল চলিহা আৰু সিতু বৰুৱা একোটা দালাল এটা ব্ৰেকিং নিউজ শৃংখল চলিহা সিতু বৰুৱা জাতিৰ নামত দালালি কৰা টেক্স কালেক্টৰ এইদৰে বিস্ফোৰক মন্তব্য কোনে কৰিছে এই মুহূৰ্তত জনাই দিয়াৰ চেষ্টা কৰিছো ধিংকাণ্ডক লৈ তালফাল লগোৱা শৃংখল চলিহা আৰু সিতু বৰুৱা আজি ক'ত শিমলুগুৰিত হিন্দু যুৱকে সংগঠিত কৰা জঘন্য কাণ্ডক লৈ কিয় নিমাত হৈ পৰিছে শৃংখল চলিহা মুছলমান কিশোৰীৰ ভিডিঅ' ভাইৰেল কৰা হিন্দু যুৱকৰ বিৰুদ্ধে কিয় ওলাই অহা নাই শৃংখল চলিহা আৰু সিতু বৰা শৃংখল চলিহা আৰু সিতু বৰাই জাতিৰ নামত কেৱল চান্দা তুলিব জানে এটা মন্তব্য কৰিছে শৃংখল চলিহা আৰু সিতু বৰাৰ বিৰুদ্ধে গৰজি উঠিছে এইবাৰ সদৌ অসম সংখ্যালঘু পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদ শৃংখল চলিহা আৰু সিতু বৰাৰ বিৰুদ্ধে গৰজি উঠিছে অসম সংখ্যালঘু পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদ ৰাজ্যখনৰ বাবে আন এটা ভাল খবৰ হৈছে কিয়নো বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত আছে অসমৰ ফয়জুদ্দিন আহমেদ এটা ভাল খবৰ দেশবাসীৰ কাৰণে এটা ভাল খবৰ বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত স্থান পাইছে অসমৰ ফয়জুদ্দিন আহমেদে ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ত 2024 বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিছে বিশ্বৰ শীৰ্ষ 2% বিজ্ঞানীৰ ভিতৰত স্থান দিয়া হৈছে ফয়জুদ্দিন আহমেদক ইউএছটিএমৰ পদাৰ্থ বিজ্ঞানৰ সহকাৰী অধ্যাপক ডক্টৰ ফয়জুদ্দিন আহমেদক বিশ্বৰ শীৰ্ষ 2% বিজ্ঞানীৰ ভিতৰত স্থান দিয়া হৈছে ডাঙৰ খবৰ ব্ৰেকিং নিউজ ভাল খবৰ একেৰাহে পঞ্চমবাৰলৈ এই স্থান লাভ কৰিছে ধুবুৰীৰ ফয়জুদ্দিনে ডক্টৰ ফয়জুদ্দিন আহমেদৰ এই খবৰে উৎফুল্লিত কৰিছে ৰাজ্যবাসীক বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত অৱশেষত স্থান পাইছে অসমৰ ফয়জুদ্দিন আহমেদে পৰৱৰ্তী খবৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে ভগাগৰ থানাত এজাহাৰ দাখিল কৰিছে কংগ্ৰেছে বিজেপিৰ সদস্য হলে অৰুণোদয় পাব এটা মন্তব্য কৰিছিল ভৱেশ কলিতাই কৈছিল শেহতীয়াকৈ সামাজিক মাধ্যমত যে বিজেপিৰ সদস্য হলে অৰুণোদয় লাভ কৰিব জনতাই আৰু তাৰ পিছতে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ভৱেশ কলিতাৰ এই মন্তব্যক লৈ এজাহাৰ দাখিল কৰিছে কংগ্ৰেছে আনে গুৰুত্বপূৰ্ণ খবৰ সুমি বৰাৰ উদ্ধাৰ কৰা হৈছে 67 লাখ টকীয়া আঙুঠি উদ্ধাৰ কৰা হৈছে সুমি বৰাৰ 67 লাখ টকীয়া আঙুঠি অৱশেষত অভিযানৰ অন্তত 67 লাখ টকীয়া আঙুঠি ধৰা পৰিছে সুমি বৰাৰ অৱশেষত উদ্ধাৰ হ'ল নাচনী অভিনেত্ৰী সুমিৰ আঙুঠি বহু চৰ্চিত সুমিৰ
৭৬ লাখ টকীয়া হীৰাৰ আঙুঠিটো উদ্ধাৰ কৰা হৈছে বহুচৰ্চিত সুমীৰ ৭৬ লাখ টকীয়া হীৰাৰ আঙুঠি উদ্ধাৰ কৰিছে স্বামী তাৰ্কিকৰ গুৱাহাটীৰ ঘৰতো অভিযান চলাইছিল আৰক্ষীয়ে এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো গুৱাহাটীত ঘোৰামৰাৰ তাৰ্কিকৰ ঘৰত আৰক্ষীয়ে চলাইছে মাৰাথন অভিযান বৃহৎ পৰিমাণৰ গহনা মূল্যৱান সামগ্ৰী উদ্ধাৰ কৰা হৈছে আঙুঠিটোৰ লগত আন বহু সোণ হীৰাৰ অলংকাৰো জব্দ কৰিছে আৰক্ষীয়ে ইফালে দুখন বিলাসী বাহনো জব্দ কৰিছে অভিযানকাৰী আৰক্ষীয়ে এটা ব্ৰেকিং নিউজ সুমি আৰু তাৰ্কিক ইতিমধ্যে জেলত আবদ্ধ হৈ আছে আৰু সুমি তাৰ্কিকৰ ঘৰত অভিযান চলাইছে আৰক্ষীয়ে ইতিমধ্যে সুমিৰ ঘৰৰ পৰা ৭৬ লাখ টকীয়া হীৰাৰ আঙুঠি উদ্ধাৰ কৰা হৈছে ইফালে ডিব্ৰুগড় সুমিৰ বৌৱেক জিংকিক জেৰা চলাইছে আৰক্ষীয়ে ৪ ঘণ্টা ৩০ মিনিট জেৰাৰ সন্মুখীন হৈছে জিংকি মিলি অৱশেষত উদ্ধাৰ কৰা হৈছে নাচনী অভিনেত্ৰী সুমিৰ আঙুঠি ৰাজ্যবাসীৰ কাৰণে ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ১৪০টা ৰকেটেৰে ইজৰাইলক ভয়াৱহ আক্ৰমণ হিজবুল্লাৰ ইজৰাইলৰ ওপৰত পুনৰ এয়াৰ ষ্ট্ৰাইক কৰা হৈছে ইজৰাইলৰ ৩টা ধাৰাবাহিক আক্ৰমণৰ প্ৰত্যুত্তৰ হিজবুল্লাৰ এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ ১৪০টা ৰকেটেৰে ইজৰাইলক ধাৰাবাহিক আক্ৰমণ হিজবুল্লাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো উত্তৰ ইজৰাইলৰ বিভিন্ন প্ৰান্তত আক্ৰমণ কৰিছে হিজবুল্লাই ইজৰাইলী সেনাৰ ঘাটিত লক্ষ্য কৰি হিজবুল্লাৰ এই ভয়াৱহ আক্ৰমণ ইজৰাইলৰ উত্তৰ প্ৰান্তত ৰকেট নিক্ষেপ কৰিছে হিজবুল্লাই আৰু পেজাৰ আৰু ৱাকি-টকি বিস্ফোৰণত নিহত হৈছিল হিজবুল্লাৰ বিদ্ৰোহী লেবাননৰ ধাৰাকাৰ এয়াৰ ষ্ট্ৰাইকো চলাইছিল ইজৰাইলে ৩০ৰো অধিক হিজবুল্লাহ বিদ্ৰোহী নিহত হৈছে ৩০ গৰাকীৰো অধিক নিহত হৈছে আৰু ইফালে ৪০ শতাধিক আহত হৈছে বুলি জানিব পৰা গৈছে ইজৰাইলৰ ৰকেট আক্ৰমণৰ পৰিণাম ভয়াৱহ হ'ব বুলি কঠোৰ সকিয়নি হিজবুল্লাহৰ প্ৰধানৰ সকিয়নিৰ পিছতে ধাৰাবাহিক প্ৰত্যাক্ৰমণ আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো ইজৰাইলৰ ৩টা ধাৰাবাহিক আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে এইবাৰ হিজবুল্লাই ৰাতিপুৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অৰুণোদয় আঁচনিৰ ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০টাকৈ বৃহৎ ঘোষণা কৰিছে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা কি মন্তব্য কৰা হৈছে প্ৰতিটো তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ২০টাকৈ ঘোষণা কোনে কোনে লাভ কৰিব অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ড ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কোনে কোনে নাপাব অৰুণোদয় আঁচনিৰ ধন আৰু ৰেচন কাৰ্ড ইতিমধ্যে উল্লেখ কৰা হৈছে ২০টাকৈ বৃহৎ ঘোষণা ইতিমধ্যে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা অৰুণোদয় আঁচনি পাবলৈ হলে হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা প্ৰথমটো ঘোষণা কৰিছে বৈধ আধাৰযুক্ত ৰেচন কাৰ্ডৰ অধিকাৰী হ'ব লাগিব বৈধ আধাৰযুক্ত ৰেচন কাৰ্ডৰ অধিকাৰী হ'ব লাগিব ইফালে এটা পৰিয়ালৰ পৰা ১৮ বছৰৰ ঊৰ্ধ্বৰ মহিলাই পাব অৰুণোদয় আঁচনি ইতিমধ্যে উল্লেখ কৰা হৈছে বিধৱা লগতে ৪৫ বছৰৰ ঊৰ্ধ্বৰ অবিবাহিত মহিলা বিবাহ বিচ্ছেদিত মহিলা অকলশৰীয়া মহিলাই পাব অৰুণোদয় আঁচনিৰ ধন সমান্তৰালভাৱে তৃতীয় লিংগৰ ব্যক্তি লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তি বৃদ্ধ বা দুৰ্বল মহিলাই পাব অৰুণোদয় আঁচনি উপাৰ্জনকাৰী অংগক্ষত বা ৬০ বছৰ ঊৰ্ধ্বৰ বৃদ্ধ হোৱা পৰিয়ালৰ মহিলাই পাব অৰুণোদয় আঁচনি সমান্তৰালভাৱে HIV থেলাছেমিয়া লগতে হেমোফিলা চেৰিব্ৰেল পালসি কুষ্ঠৰোগ থকা মহিলাই পাব অৰুণোদয় আঁচনিৰ ধন আশ্ৰয়হীন ভিকাৰে জীৱন নিৰ্বাহ কৰা মহিলাই পাব অৰুণোদয় আঁচনি কোৱা হৈছে অন্ত্যোদয় অন্ন যোজনাৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে জনোৱা হৈছে যে মুঠ বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলাই পাব অৰুণোদয় আঁচনিৰ ধন কোনে কোনে নাপাব ইতিমধ্যে উল্লেখ কৰা হৈছে অৰুণোদয় আঁচনিৰ ধন সেয়াও কোৱা হৈছে সাংসদ বিধায়ক মুখ্য কাৰ্যবাহী সদস্য আৰু লগতে তেওঁলোকৰ প্ৰাক্তন সকলে পৰিয়ালে লাভ নকৰিব অৰুণোদয় আঁচনিৰ ধন পঞ্চায়ত নগৰীয় স্থানীয় নিকায় আৰু স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলে নাপাব অৰুণোদয় আঁচনি ইফালে উল্লেখ কৰা হৈছে চিকিৎসক অভিযন্তা আৰ্কিটেক্ট চাৰ্টাৰ্ড একাউণ্ট লগতে উকিল
বেংকাৰ শিক্ষক কৰ্মচাৰী চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰে নাপাব অৰুণোদয় আঁচনিৰ ধন ইতিমধ্যে চৰকাৰে উল্লেখ কৰিছে যে যিকোনো লোকে নাপাব অৰুণোদয় আঁচনিৰ ধন ইতিমধ্যে সেই নীতি নিয়মবোৰ উল্লেখ কৰা হৈছে চৰকাৰী ঠিকাদাৰ ৰিয়েল এষ্টেট বিল্ডাৰ লগতে উদ্যোগপতি বাণিজ্য অনুজ্ঞাপত্ৰধাৰী ব্যৱসায় আৰু আয়কৰ দাতাই নাপাব অৰুণোদয় আঁচনিৰ ধন চাৰিচকীয়া বাহনৰ গৰাকী হলেও নাপাব আপুনি অৰুণোদয় আঁচনিৰ ধন চাৰিচকীয়া গৰাকীৰ বাহনৰ ক্ষেত্ৰতো নিষেধাজ্ঞা অপ্ৰান্তীয় ভূমিধাৰকে নাপাব অৰুণোদয় আঁচনি ইফালে অৰুণোদয় গ্লাছৰ দৰে একে ধৰণৰ নগদ আঁচনিৰ হিতাধিকাৰীয়ে নাপাব অৰুণোদয় আঁচনি অৰুণোদয় প্লাছৰ দৰে একেই ধৰণৰ নগদ আঁচনিৰ হিতাধিকাৰীয়ে নাপাব অৰুণোদয় আঁচনি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সামগ্ৰিক ঘৰুৱা উপাৰ্জনৰ সীমা অতিক্ৰম কৰা পৰিয়ালে নাপাব আঁচনি ৰাজ্যৰ প্ৰতিটো সমষ্টিতে 10,000 পৰিয়ালে অৱশেষত লাভ কৰিব অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এইকেইটা ডাঙৰ মন্তব্য কৰা হৈছে